हेलो फ्रेंड्स बहुत दिन पिছত आपनलोकলৈ মই কেইটামান কথা শেয়াৰ কৰাৰ বা এটা ইনফৰমেশ্যন দিয়াৰ কাৰণে বহুত কৰ্মব্যস্ততাৰ মাজতো ওলাই আহিছোঁ চাওক আপোনালোকে সকলোৱে জানে যে আজিৰ দিনত BTC এৰিয়াৰ যেটো LP আৰু UP ৰিক্ৰুটমেন্ট আছিল ইয়াৰ ফাইনাল লিষ্ট ওলাইছে আৰু এই লিষ্ট কি হিচাপত দিছে আমি নাজানো কাৰণ ফাইনাল লিষ্টত কোনো মাৰ্কস নাই একো নাই কিন্তু তাৰ পিছতে কি হৈছে BTC ডাইৰেক্টৰ অফিচৰ পৰা এটা নোটিছ ইয়াত পাব্লিছ কৰিছে নোটিফিকেশ্যন আপোনালোকে ইয়াত চাবলৈ পাই আছে ডেটেড কোকৰাঝাৰ 21 আগষ্ট 2024 আৰু ইয়াতে আপোনালোকে কেইটামান ক্ৰাইটেৰিয়া দিছে যে আমি BTC যেটো ফাইনাল মেৰিট লিষ্ট ওলাইছো এইটো কোন ক্ৰাইটেৰিয়াৰ ওপৰত কি ৰুলস ৰেগুলেশন আমি মেইনটেইন কৰি লিষ্টটো ফাইনাল কৰা হৈছে ঠিক আছে এটা বহুত ভাল লাগিছে ক্লিয়াৰিফিকেশন কৰিছে কিন্তু ইয়াত আপোনালোকে লাষ্ট সেকেন্ড পইণ্টত চাব B.Ed from outside B.Ed degree from outside of the states are considered well preparing merit list not considered মানে considered এটো কৰা নাই এতিয়া কথা হল আৰু ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাও কেইটামান ভাষ্য প্ৰদান কৰিছে আমাৰ সংবাদ মাধ্যমত যে USTM plus others institutions outside of Assam এই স্টুডেন্ট বিলাকে আমাৰ অসমত জব কৰিবলৈ হলে কি হ'ব এক্সট্ৰা কো এটা এক্সাম পাতিব লাগিব ঠিক আছে কৈছে এতে কথা হল এডুকেশনাল পার্সপেক্টিভত এই কথাটো কিমানখিনি যুক্তিসঙ্গত মই পার্সোনালি এটো বুজি পোৱা নাই আপোনালোকে জনাব যে আমি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে অসমৰ পৰাও ল'ব পাৰো আউট অফ ষ্টেটও ল'ব পাৰো যিকোনো ঠাইৰ পৰা আমি উচ্চ শিক্ষা গ্ৰহণ কৰিব B.Ed হ'ব পাৰে বা মাস্টাৰ ডিগ্ৰী হ'ব পাৰে MPhil PhD ইত্যাদি পোস্ট ডক যি ইচ্ছা এটো আমি ল'ব পাৰো কিন্তু এই ক্ষেত্ৰত আমাক বিশেষ এটা বস্তুৰ ওপৰত নজৰ ৰখাটো প্ৰয়োজন বা ক্ৰাইটেৰিয়া যেটো আছে এটো থাকিব লাগে যেটো হল যে যি ইনষ্টিটিউশনত বা যি কোৰ্সটো আমি কৰিছো এতিয়া এই কোৰ্সটো ৰেগুলাৰ ইউনিভাৰ্সিটিৰ হয়নে নাই ডিসটেন্স না ৰেগুলাৰ না অফ ক্যাম্পাস আৰু যি ইনষ্টিটিউশন কৰিছো এই ইনষ্টিটিউশনটো ভ্যালিড হয়নে নাই যদি B.Ed বা ট্ৰেইনিং কোৰ্স এনেকুৱা কোনো ধৰণৰ আছে তেনেহলে এটো কি NCTE ৰিকগনাইজ হয় নে নহয় UGC ৰিকগনাইজ হয় নে নাই ইউনিভাৰ্সিটিখন কলেজখন এফিলিয়েটেড হয় নে নাই প্ৰপাৰ গাইডলাইনস যেটো দিয়া আছে NCERT গাইডলাইনস মতে কুটিখিনি B.Ed বা DLED বা MPhil মাস্টাৰ ডিগ্ৰী যি ইচ্ছা যেটো ঠাই চান্স পাইছে এই হিচাপত কৰিছে কিন্তু এতিয়া দেখোদল এটো আজি BTCৰ পৰা ওলাইছে BTC মেৰিট লিষ্ট অলৰেডি এইটো ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰিছে যদি অসমত কৰে তেনেহলে আমি অসমৰ পৰা হাজাৰ হাজাৰ ক্যান্ডিডেটে কি কৰিছে আউট অফ ষ্টেট মাস্টাৰ ডিগ্ৰী কৰিছে MPhil কৰিছে PhD কৰিছে B.Ed কৰিছে অলৰেডি জবও পাইছে জব কৰি আছে গতিকে এই স্টুডেন্ট বিলাকৰ কি হ'ব ভৱিষ্যত আমাৰ ইয়াত এভেইলেবল সিট ক্যাপাসিটিও নাই যে আফটাৰ ডিগ্ৰী আমাৰ যিমান স্টুডেন্ট B.Ed কৰিবলৈ ইন্টাৰেস্টেড ইমান সিট ক্যাপাসিটি আমাৰ ইয়াত নাই DLED কৰিবলৈ ইমান সিট ক্যাপাসিটি নাই এই হিচাপত আৰু ফাইনান্সিয়াল কিছু ক্ৰাইসিসৰ কাৰণেও বা বিভিন্ন ইত্যাদি কাৰণৰ ফলত কি হৈছে আউট অফ ষ্টেট অসমৰ পৰা হাজাৰ হাজাৰ ক্যান্ডিডেটে বিভিন্ন ধৰণৰ কোৰ্স কৰিছে আৰু এই ক্ষেত্ৰত এটো এতে কি হ'ব যদি এই সেম সিস্টেমটো যদি আমাৰ অসমৰ ক্ষেত্ৰতো ইমপ্লিমেন্ট কৰি দে BTCৰ নিচিনা তেনেহলে অসমৰ ষ্টুডেন্ট বিলাকৰ ভৱিষ্যত কি হ'ব কিন্তু ইয়াত আপুনি চাব যিবিলাক ব্যক্তিয়ে কি কৰিছে এইবিলাক কেনেকৈ ৰুলস ৰেগুলেশন বিভিন্ন ধৰণৰ প্ৰসেস কৰি আছে এইবিলাকৰে বহুতো আত্মীয় স্বজন যিবিলাক আছে আউট অফ ষ্টেট আউট অফ ইণ্ডিয়া বিভিন্ন ধৰণৰ কোৰ্স কৰি আছে তেনেহলে ইয়তৰ কি হ'ব ইত্যাদি কথা কিন্তু ইয়াত আহি পৰে গতিকে এইখিনিতে মই আমাৰ চৰকাৰ বা প্ৰশাসনীয় ব্যক্তিসকলক আমাৰ চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰো যে আপোনালোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰক আৰু যেটো গাইডলাইনস আছে এই গাইডলাইনস মতে চলক কাৰণ এই ক্যাটাগৰীত আমাৰ হাজাৰ হাজাৰ অসমীয়া নিবনুৱাই কি কৰিছে নিজৰ কোৱালিফিকেশন অৰ্জন কৰিছে আৰু এইটো এনেকুৱা সিদ্ধান্ত লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিপদত নেপেলাব জীৱনটো ধ্বংসৰ পথত নেদিব কাইন্ডলি এইটো